ৰাজ্যজুৰি ভোগালী বিহুক লৈ উখল মাখল পৰিৱেশ। তাৰ মাজতে চেঁচাপানীত আঞ্চলিক উন্নয়ন সমিতিয়ে দিলে এটা ভাল খবৰ। পূব গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত জিয়াগুৰি, খেৰপাৰা, বগুৱান আদি গাঁও অঞ্চলৰ ৰাইজে মিলি চেঁচাপানী দৈনিক বজাৰ পৰিচালনা সমিতিৰ তৎপৰতাত আজি বুধবাৰৰ দিনটোত চেঁচাপানীত সাপ্তাহিক বজাৰৰ শুভ উন্মোচন। চেঁচাপানী আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰদীপ দৈমাৰী, সম্পাদক ছাজাহান আলী আদিৰ তৎপৰতাত ৰাতিপুৱা এক সম্বৰ্ধনা সভাৰো আয়োজন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে মজিৰুদ্দিন আলী আহমেদে। অঞ্চলটোৰ কেইবাগৰাকীকৈ বিশিষ্ট ব্যক্তি উপস্থিত থাকে সভাখনত। সাপ্তাহিক বজাৰ পাই উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। নিউজ ডেস্ক NB লাইভ। সাপ্তাহিক বজাৰ সম্বন্ধে আমাৰ এটা পুৰণি আশা আছে। বহু আগৰ পৰাই আমি চিন্তা কৰিছিলো এই বজাৰটো, কিন্তু আমাৰ ওচৰতে আৰু এখন বজাৰ আছিলে, সাপ্তাহিক বজাৰ। সকলোৱে জানে খুব ডাঙৰ বজাৰ আছিলে, কিন্তু কালক্ৰমত সেই বজাৰটো লাহে লাহে নিশ্চিন্ন হৈ গ'ল। আৰু আমাৰ এই অঞ্চলৰ ৰাইজ বিভিন্ন মিটিং এটেণ্ড কৰি নতুনকৈ এটা সাপ্তাহিক বজাৰ কৰাৰ এটা পৰিকল্পনা যুগুতোৱা হৈছে। আৰু সেই উদ্দেশ্য ৰাখি এই অঞ্চলৰ বৃহৎ এই অঞ্চলৰ আৰ্থসামাজিক দিশৰ প্ৰতি লক্ষ্য ৰাখি কিনা বেচা উৎপাদিত বস্তুসমূহ যাতে মালিকসকলে বজাৰ এখন পায়, সেই চিন্তা কৰি ইয়াত সাপ্তাহিক বজাৰটো আমি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু আজি আমি আনুষ্ঠানিকভাৱে শুভাৰম্ভটো কৰিলোঁ। আৰু লগতে আমি এই অঞ্চলৰ সকলো বিক্ৰেতা ক্ৰেতা আহ্বান জনাইছোঁ যে আহি যাতে আমাৰ এই বজাৰখনক সাফল্যমণ্ডিত কৰে। এইটোৰ শুভাৰম্ভটো কৰি দিয়ক। ধন্যবাদ। আমাৰ শুভাৰম্ভ হৈছে। আজি সদতীয় অসমবাসী ৰাইজলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ ইয়াত এটা সাপ্তাহিক বজাৰৰ আজিৰ শুভাৰম্ভণি ঘটিল। এই অঞ্চলবাসী ৰাইজৰ বিদিত আছে যে ইয়াত এখন সাপ্তাহিক বজাৰ চেঁচাপানী অঞ্চলত এটা বিশাল বজাৰ আছিলে। সেই বজাৰটো কালৰ গৰাহত পৰি নিচ্ছিন্ন হ'ল। আৰু সেই বজাৰখনক পুনৰুজ্জীৱিত কৰাৰ কাৰণে গোৱালপাৰা জিলাৰ পূব সমষ্টিৰ অন্তৰ্গত চেঁচাপানীত আমি এই বজাৰখন পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আজি আৰম্ভণি বজাৰ হিচাপে আমি কোনো দোকান পোহাৰৰ পৰা আমি তেনেকুৱা কোনো খাজনা একো নুঠাওঁ। চাওঁ বজাৰ কেতিয়ালৈকে আমাৰ অলপ ভালৰ ফালে আহে, তেতিয়া হয়তো নিশ্চয় বছৰ পাৰ হোৱাৰ পিছত কিবা এটা আমি আলোচনাৰ মাজত কিবা এটা কৰিম বুলি ভাবিছোঁ। সকলোৱে আহক। যে ধান চাউল আমাৰ বিশেষকৈ এই অঞ্চলত ধান বেচা কিনাত অসুবিধা, তাৰমানে ধান যদি আমি একমন বিক্ৰী কৰিব লগা হয় দৰংগুৰি যাব লাগে, চিমৰিতলা যাব লাগে, ইফালে একেবাৰে সিধাবুৰি যাব লাগে। গতিকে এইটো বজাৰ হ'লে আমাৰ খুব সুবিধা হ'ব, বেছিভাগ খেতিয়ক মানুহ। আমি চেঁচাপানী দৈনিক বজাৰত আজি ইতিপূৰ্বে বহু বছৰীয়া এটা অঞ্চলবাসীৰ সপোন যে এটা সাপ্তাহিক বজাৰ হ'লে আমাৰ এই অঞ্চলৰ অনুন্নত অঞ্চলৰ অত্যন্ত খেতিয়কসকলৰ লগতে ব্যৱসায়িক আৰু ৰাইজৰ সুবিধা হ'ল হয়। তো আমি প্ৰায় বিগত 2 বছৰৰ পৰা এতিয়া চিন্তা চৰ্চা কৰি আমি এই বজাৰখন আজিৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ।